বিজেপিয়ে কাক ভয় কৰে এই সন্দৰ্ভত মন্তব্য কৰিছে এআইডিএফৰ বিধায়কে এআইডিএফে হুংকাৰ প্ৰদান কৰিছে হাফিজ ৰফিকুল ইছলামে এই সন্দৰ্ভত হুংকাৰ প্ৰদান কৰিছে কি মন্তব্য কৰিছে সেয়া শুনাব বিচাৰিছো চাওক হতাশাত ভোগা মানুহখিনি এনেকেই কয় তেখেতসকলে ভালদৰে জানে যে 20+ সিট এআইডিএফে পাব ইনশাআল্লাহ গতিকে হতাশাত ভুগি আছে কংগ্ৰেছৰ সিট নাই এতিয়া কংগ্ৰেছে আপাৰ আসামত আনক সিট আমিতো বিচাৰোঁ তেখেতসকলে কাৰ্বি আংলং ডিমা হাছাওৰ পৰা সিট আজৰি আনক তেখেতসকলে আপাৰ আসামৰ পৰা সিট আজৰি আনক আমি তাতে ইলেকশ্যনটো নেখেলোঁ বিটিএডিত তেখেতৰ বিটিএডিৰ পৰা আনক আসন এই আসনবিলাক আহিলেহে চৰকাৰ হ'ব অকল এইকেইটা সংখ্যালঘু আসনৰ ওপৰত চকু কিয় সংখ্যালঘু আজি কিমান সমস্যাত আছে কংগ্ৰেছৰ কোনো মাত মতা নাই কোনো কামো কৰা নাই আজি হেমন্ত বিশ্ব শৰ্মা যিমান জগৰীয়া যিমান মানে অপৰাধী মই ভাবোঁ কংগ্ৰেছৰ তাতকৈ কম নহয় কাৰণ আজি তৰুণ গগৈ ডাঙৰীয়া 15 বছৰ কাৰ্যকাল সুযোগ পাইছে তাতে কংগ্ৰেছৰ কেবিনেট মন্ত্ৰী আছিল সংখ্যালঘু তেখেতসকলে মুছলমানক কোনো মাটি নিদিলে মাটিৰ পাট্টা নিদিলে কোনো সমস্যা সমাধান নকৰিলে আজি যদি মাটিৰ পাট্টা দিলেহেঁতেন হেমন্ত বিশ্বৰ বুলডোজাৰ সংখ্যালঘুৰ ঘৰৰ ওপৰত নচলিলেহেঁতেন গতিকে মই ভাবোঁ হেমন্ত বিশ্ব যিমানখিনি অপৰাধী সমান সমান কংগ্ৰেছ অপৰাধী এই কথাখিনি মানুহে কিন্তু বুজি পাই আছে গতিকে সংখ্যালঘুৰ এই আসনকেইটাৰ ওপৰত চকু কিয় আপোনালোকৰ বিগত স্বাধীনতাৰ পিছৰ পৰা 79 বছৰ বেছি সময়তো আপোনালোকে ভোট ল'লে কোনো এটা সমস্যাটো সমাধান নকৰিলে ডি ভোটৰ সংখ্যা আপোনালোকৰ সময়ত আহি বাঢ়িল এইটো সবেই জানে যে ডি ভোটৰ সংখ্যা যিমান আছিল তৰুণ গগৈ ডাঙৰীয়াৰ কাৰ্যকালত আহি 3 গুণ বৃদ্ধি হ'ল মাটিৰ পাট্টা 1 বিঘা মাটিও আপোনালোকে নিদিলে আজি যদি বিজেপিয়ে লাখ লাখ হিন্দু ভাইসকলক মাটি দিব পাৰিছে আপোনালোকে আহি হিন্দু মুছলমান সকলক মাটি কিয় নিদিলে আমি কোৱা নাই যে মুছলমানক অকলে মাটি দিব লাগে কিন্তু আপোনালোকে হিন্দু মুছলমান ভূমিহীন সকলোকে দিব পাৰিলেহেঁতেন কিন্তু দিয়া নাই গতিকে এই সব কথা সংখ্যালঘুৰ মনত আছে মই ভাবোঁ জাকিৰ হুছেইন সিকদাৰ তেখেতসকলে কংগ্ৰেছে যদি ভাবিছে যে কেইখনমান আসন আনিব লাগে আপাৰ আসামত যাওক টি ট্ৰাইবছত সময় কাম কৰক কাৰ্বি আংলং ডিমা হাছাও যাওক বিটিএডিত পৰিশ্ৰম কৰক লাগিলে আমিও সেইফালে তেখেতসকলক কৈ দিম যে তাতে কংগ্ৰেছৰ সেইফালে ভোট চল সেইফালে যদি ভোট নাই সংখ্যালঘু এলেকাত কিন্তু আসন নাপায় এই কথা কিন্তু স্পষ্ট 2026 কিমানখন আসন পাব কি আইডিয়া চাওক এই কথা বতৰাবিলাকতো আগতীয়াকৈ ঠিক নহয় এটি গোটেইখিনিতো ওপৰৱালাৰ ওপৰত আমাৰ ভৰসা আছে আৰু জনগণে আমাক যেনেকৈ সমাদৰ দিব সেই অনুপাতে হ'ব কিন্তু আপোনালোকে জানে বিগত দিনত এআইডিএফ দলৰ জন্মলগ্নৰ পৰাই আমি 18জন বিধায়ক পাইছোঁ 16জন বিধায়ক পাইছোঁ এইবেলি যোৱা ইলেকশ্যনত আমি 16জন বিধায়ক আমাৰ হৈছিল ইয়াৰ আগতে 11ত আমি 18জন বিধায়ক আছিলোঁ গতিকে 16-18 এনেকৈ বিধায়কটো আমি হৈ আছোঁ প্ৰত্যেক বছৰে এই ইয়াৰ মাজত এইবেলি আমাৰ আসন আৰু বাঢ়িব বুলি আমি আশাবাদী জনগণে এআইডিএফৰ ওপৰত জনগণৰ আশীৰ্বাদ আছে জনগণৰ সহযোগিতা আমি পাই আছোঁ গতিকে আমি আশাবাদী বিগত দিনবোৰত আমি যিমান আসন পাইছিলোঁ তাতকৈ বেছি আসন ইনশাআল্লাহ আমি পাম পাকাবাদবাৰী কিমান শক্তিশালী হৈছে এতিয়া পাকাবেতবাৰী বহুত শক্তিশালী হৈছে অকল পাকাবেতবাৰী নহয় গোটেই অসমৰ চুকে কোণে আপুনি সুধিব মানুহে এইবাৰ এটাই কথা কৈ আছে যে পাকাবেতবাৰী মীনাক্ষী ৰহমান এইবাৰ বহুত ভোটৰ ব্যৱধানত জিকিব গোটেই অসমৰ চাৰিওফালৰ পৰা এই মেছেজটো দি আছে কিন্তু গতিকে আমি আশাবাদী পাকাবেতবাৰীতো এইবাৰ বহুত আৰামত জিকিম আমি উৎসৱটো কি কৰিব অমানৱী উচ্ছেদ অসমত চলি আছে মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান থাকিল আপুনি আজি এই পবিত্ৰ দিন স্বাধীনতা দিৱস আজিৰ এই পবিত্ৰ দিনত মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ দুৰ্ভগীয়া মানুহবিলাকৰ হৈ মই অনুৰোধে কৰিছোঁ তেখেতক আপুনি অমানৱী উচ্ছেদ বন্ধ কৰক অসমত ভূমিহীন যিমান মানুহ আছে হিন্দু হওক মুছলমান হওক বাগানী ভাই হওক আদিবাসী হওক সকলোকে আপুনি ভূমি আবণ্টন দিয়ক সংস্থাপনৰ ব্যৱস্থা কৰক ইয়াৰ পিছত যদি আদানী আম্বানী কাৰোবাক মাটি দিব লগা আছে অলপ চলপ দিব আপুনি কিন্তু মানুহৰ সংস্থাপনৰ ব্যৱস্থা কৰি তাৰ পিছত কৰক যিখিনি ঘৰ বাৰী আপুনি ভাঙিলে ইতিমধ্যে এইখিনি ক্ষতিপূৰণ দিয়ক মুখ্যমন্ত্ৰী ডাঙৰীয়াই ল'ৰা ছোৱালীৰ শিক্ষাৰ অধিকাৰ আপুনি কাঢ়ি ল'লে ঘৰ বাৰী ভাঙি দিছে স্কুল কলেজত যোৱাৰ সুবিধা নাই আপুনি এবাৰ ভাবি চাব মুখ্যমন্ত্ৰী ডাঙৰীয়া যে আপুনি এই দুৰ্ভগীয়া মানুহবিলাকৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ অধিকাৰ কাঢ়ি লৈ আছে ওপৰলৈ কিন্তু আপোনাক ক্ষমা নকৰে গতিকে মুখ্যমন্ত্ৰীৰ পৰা মোৰ আহ্বান থাকিল সন্মুখত বেছি সময় নাই যিকেইমাহ টাইম আছে আপুনি ডেভেলপমেণ্টৰ কাম কৰক আৰু এই সব মানে হিটলাৰী বন্ধ কৰক খিলঞ্জীয়াক বন্দুক দিব মুখ্যমন্ত্ৰীয়ে কৈছে যে বাগবৰত খিলঞ্জীয়া মানুহ কেনেকৈ থাকিব যদি বন্দুক নিদিওঁ একেবাৰে আলু পিঁয়াজৰ নিচিনা দি দিয়ক তেখেতে লাগিলে গভৰ্ণমেণ্ট স্কিম লৈ তেখেতে দি থাকক আমাক নালাগে বন্দুক আমাৰ ল'ৰা ছোৱালীক আমি কলম ল'ব দিছোঁ আজিও কৈছোঁ যে আজি আমাৰ সংখ্যালঘুৰ ল'ৰা ছোৱালী দুখীয়া মানুহৰ ল'ৰা ছোৱালী ঠেলাৱালা ৰিক্সাৱালা হাতত কলম তুলি লোৱা কলমৰে আমি যুঁজিম কলমৰে আমি জিকিম কলমৰে আমি আগবাঢ়ি যাম আমাৰ ৰাজ্যৰ সেৱা আমাৰ ল'ৰা ছোৱালী কলমৰে কৰিব আৰু মুখ্যমন্ত্ৰীৰ যিটো সাম্প্ৰদায়িকতা আৰু তেখেতৰ যিটো মানে বীজভাৱ আছে এইবিলাক আমাৰ কলমৰ চিয়াহীৰে আমাৰ ল'ৰা ছোৱালী মিটাব মুখ্যমন্ত্ৰী যদি তেখেতৰ যিখিনি মানুহ তেখেতে আপোন বুলি ভাবি আছে সেইখিনিক যদি খুব মৰম কৰি তেখেতে দিব বিচাৰে আমি আৰু কিয় নকৰিম আলু পিঁয়াজৰ নিচিনা তেখেতে যেনেকুৱা যে পিডিএছৰ চাউল দিয়ে নহয় স্কিমত দিয়ে তেনেকুৱা দি দিয়ক চবকে আমাৰ কি ক'ব লাগে বুজাবুজি হ'ব নেকি আপোনাৰ
এতিয়ালৈকেতো নাই, এতিয়ালৈকে আমি একলা চলো নীতিৰে গৈ আছোঁ।